বিহুরে দেবতা দাইন ধরিব এইটো 100 টকীয়া প্ৰশ্ন এবাৰ মোক কিন্তু উত্তৰটো ভালকৈ মোক বুজাই দিব লাগিব মানে জাস্ট ক'লে এইটো নহয় এইটো বুজাবলগীয়া উত্তৰে এইটো আৰু এই যিটো আমি দেখিলোঁ সেইটো আছিল জেং বিহু জেং বিহু আৰু কাঠাকালিৰ মাজত আটাইতকৈ ডাঙৰ ডিফাৰেঞ্চটো দিয়ে তাৰমানে তেওঁলোকৰ এটা পাৰ্থক্য এটা আছে ডিফাৰেঞ্চ মোক ডিফাৰেঞ্চটো ক'ব লাগে আমি লেডিজক চান্সটো দিছোঁ আৰু য়েছ জেং বিহুত এডাল গছ লৈ পেলাই নচা হয় আৰু মেবি কথাগলিতে চাগে গছ এডাল লৈ পেলাই মই ডিফাৰেঞ্চ সুধিছোঁ নহয় বাৰু বেলেগ আমি তেখেতক চান্সটো দিছোঁ আগতে পুৰস্কাৰ পাইছে গাজুদাক আমি অলপ পিছত দিম ভিডিঅ' কৰি আছে জেং বিহুত ল'ৰা মানুহ নাথাকে আৰু মানে মোক ডিফাৰেঞ্চটো ক'ব লাগে থাকে নাথাকে মই সোধা নাই মোক ডিফাৰেঞ্চটো লাগে সেইটো জানো ডিফাৰেঞ্চটো মোক ক'ব লাগিব থাকে নাথাকে মই সেইটোতো বুজা নাই বাৰু আগত আৰু কোনে হাত দাঙিছিল ট্ৰেকত আছিল আৰু কিন্তু মই ডিফাৰেঞ্চ মানে কাঠাকালি আৰু জেং বিহুৰ মাজত থকা ডিফাৰেঞ্চটো অ'কে আমি তেখেতক চান্সটো দিছোঁ জেং বিহু কেৱল মহিলাৰ দ্বাৰাই উদযাপন কৰে আৰু কথাকলি পুৰুষৰ দ্বাৰা কাঠাকালিত মানে গোটেই পুৰুষ থাকে আৰু জেং বিহুত কেৱল মহিলা থাকে হয় 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 নেকি উত্তৰটো হ'ব পাৰে যে গেছ কৰিছোঁ গেছ কুইজত কিন্তু কেতিয়াবা গেছে 100 টকীয়া উত্তৰ দি যায় আমি উত্তৰটো চাই লৈছোঁ পৰম্পৰাগতভাৱে মানে আজিকালি কাঠাকালিতো মহিলাই কৰা বুলি মই শুনিছোঁ ৰিচেণ্টলি কিন্তু পৰম্পৰাগতভাৱে কাঠাকালিত কেৱল পুৰুষ আৰু জেং বিহুত কেৱল মহিলা সেইটো হৈছে ডিফাৰেঞ্চ হাত চাপৰি বজাব লাগে 100 টকীয়া নমস্কাৰ আপোনাৰ পৰিচয়টো তেখেতে ভিডিঅ' কৰি আছে নমস্কাৰ মোৰ নাম সৈয়দ গাজীৰ ৰহমান মই আজি 2 বছৰ ধৰি কুইজ অনুষ্ঠানবিলাকৰ ভিডিঅ' কৰোঁ আৰু এইবোৰ মোৰ এটা কুইজ চেনেল আছে ইউটিউব চেনেল কুইজ ৱৰ্ল্ড নামৰ সেইটোত আপলোড কৰোঁ হয় গাজীউদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বিভিন্ন ঠাইত কুইজৰ হকে গাজীউদাই এইটো বহুত ধুনীয়া কাম কৰি আছে ছাপোৰ্ট কৰিব লগতে ভিডিঅ'বোৰ চাব পাৰিব বিৰাট আপোনালোকৰ কামতো আহিব গাজীউদা সেইটোৰ বাবে ধন্যবাদ আৰু পুৰস্কাৰ আজি গ্ৰহণ কৰিছে হাত চাপৰি বজাবলৈ গাজীউদাৰ বাবে ধন্যবাদ ধন্যবাদ